ফাইনালি আহি গ'ল আপোনালোকৰ বাবে সোণালী সুযোগ। ইয়াত কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপোনালোকে শুনি লওক। ইয়াত কি কৈছে নিযুক্তিৰ নতুন দিগন্ত। ইয়াত কি কৈছে আপোনালোকে সম্পূৰ্ণ জানি লওক। ইয়াত কি কৈছে শীঘ্ৰেই নিযুক্তি 4500 শিক্ষক নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক আবেদন মুকলি। নিশ্চয় বুজিব পাৰিলে। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক আপোনালোকৰ বাবে সকলোৱে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ বাবে চাকৰিৰ বাবে ৱেইট কৰি আছিলে তেনেহ'লে আপোনালোকৰ সেই সোণালী সুযোগটো আহি পৰিছে। গতিকে আপোনালোকে ডকুমেণ্টছ কেইটা সকলোকেইটা ৰেডি কৰি ৰাখক। অতি সোনকালে আৰম্ভ হ'বলৈ গৈ আছে আপোনালোকৰ নিযুক্তিৰ বাবে। যিসকলে নিযুক্তিৰ বাবে আবেদন কৰিব বিচাৰিছে শীঘ্ৰেই আপোনালোকে নথিপত্ৰটো ৰেডি কৰক। আপোনালোকে কি কি নথিপত্ৰ লাগিব আপোনালোকে সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। ইয়াত কি কৈছে আপোনালোকে নিযুক্তিৰ নতুন দিগন্ত, শীঘ্ৰেই নিযুক্তি 4500 শিক্ষক নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক আবেদন মুকলি। 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 2025। আবেদন অন্তিম সময়সীমা হৈছে 31 মাৰ্চ 2025। নিশ্চয় আপোনালোকে বুজিব পাৰিলে কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যদি আপোনালোকে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে আপোনালোকে জবৰ বাবে আবেদন কৰিব বিচাৰিছে তেনেহ'লে ইয়াত কি কৈছে 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। আপোনালোকে শীঘ্ৰেই আপোনালোকে ডকুমেণ্টছখিনি ৰেডি ৰাখক। আপোনালোকে 15 ফেব্ৰুৱাৰী হোৱাৰ লগে লগে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত কি কৈছে শীঘ্ৰেই নিযুক্তি 4500 শিক্ষক নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক আবেদন মুকলি। 15 ফেব্ৰুৱাৰী 2025। আবেদন অন্তিম সময়সীমা 31 মাৰ্চ 2025। অধিক তথ্যৰ বাবে সংলগ্ন বিজ্ঞাপন চাব পাৰিব। আবেদন ইয়াত কি কৈছে আবেদন পত্ৰ উপলব্ধ d.assam.gov.in এই পৰ্টেলটোলৈ আপোনালোকে কি কৰিব আবেদন কৰিব পাৰিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত কি কৈছে আপোনালোকে শুনি লওক। ইয়াত কি কৈছে দেখিবলৈ পাইছে আপোনালোকে মেছেজ যোগেদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কৈছে আপোনালোকে নিশ্চয় জানিব পাৰিলে। ইয়াত কি কৈছে আন এক সুখবৰ আপোনালোকৰ বাবে সুখবৰ। 2026 চনৰ ভিতৰত আমাৰ 1.5 লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পূৰণৰ দিশে আগবঢ়াই আমি শীঘ্ৰেই ৰাজ্যত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ 4500 পদৰ বাবে নিযুক্তি মুকলি কৰিবলৈ গৈ আছোঁ। নিশ্চয় বুজিব পাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কৈছে আপোনালোকে 2026 চনৰ আগতেই আপোনালোকে কি কৰিব চাকৰিটো লাভ কৰিব। ইয়াত কি কৈছে আন এক সুখবৰ 2026 চনৰ ভিতৰত আমাৰ 1.5 লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পূৰণৰ দিশে আগবঢ়াই আমি শীঘ্ৰেই ৰাজ্যত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ 4500 পদৰ বাবে নিযুক্তি মুকলি কৰিবলৈ গৈ আছোঁ। আৰু আবেদন প্ৰক্ৰিয়া 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ। নিশ্চয় বুজিব পাৰিলে আপোনালোকে আবেদন কৰিব পাৰিব 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ। আৰু এই ৱেবছাইট d.assam.gov.in মুকলি কৰি দিয়া হ'ব বুলি কৈছে। নিশ্চয় বুজিব পাৰিলে 15 তাৰিখ হোৱাৰ লগে লগে আপোনালোকে কি কৰিব আবেদন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহতে। নিশ্চয় আপোনালোকে বুজিব পাৰিলে। ভিডিঅ' চাই যদি আপোনালোকে অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পোৱাৰ আগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো সোমায়। থেংক ইউ।